জামুগুৰিহাটৰ অভিযাত্ৰী কলা কেন্দ্ৰত যোৱা 1 জুনত অনুষ্ঠিত হৈ যোৱা এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি দৰং মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক গহন চন্দ্ৰ মহন্তই জামুগুৰিহাটৰ সামাজিক সাংস্কৃতিক সাহিত্য ক্ষেত্ৰখনক তুচ্ছ তাচ্ছিল্য কৰি বিৰূপ মন্তব্য কৰাক লৈ জাঙুৰ খাই উঠিছে জামুগুৰবাসী ৰাইজৰ লগতে বিভিন্ন সংগঠন। অৱসৰী অধ্যাপক গহন চন্দ্ৰ মহন্তৰ এনে বিৰূপ মন্তব্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জামুগুৰিহাটৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে যোৱা 4 জুনত অনুষ্ঠিত কৰা এক সংবাদমেলৰ জৰিয়তে বিৰূপ মন্তব্যকাৰী গহন চন্দ্ৰ মহন্তক 24 ঘণ্টা সময় বান্ধি দি ক্ষমা খোজাৰ দাবী তুলিছিল যদিও মহন্তই নিৰ্দিষ্ট সময় উকলি যোৱাৰ পিছতো ক্ষমা নোখোজাত আজি জামুগুৰিহাটৰ 20ৰো অধিক অনুষ্ঠান প্ৰতিষ্ঠানে জামুগুৰি আৰক্ষী থানাত গহন চন্দ্ৰ মহন্তৰ গ্ৰেপ্তাৰৰ দাবী জনাই এজাহাৰ দাখিল কৰে। বিভিন্ন সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানসমূহৰ বিষয়ববীয়াসকলে গহন চন্দ্ৰ মহন্তক গ্ৰেপ্তাৰৰ দাবীত জামুগুৰি আৰক্ষী থানাত ধৰ্ণা কাৰ্যসূচীও ৰূপায়ণ কৰে। জামুগুৰিহাটৰ স্বাভিমানত আঘাত কৰা এজন ব্যক্তিক আমি আজি তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ আৰু তেখেতৰ এটা বিহিত ব্যৱস্থা ল'বলৈ আমি আইনৰ কাষ চাপিছোঁ যে সেই মানুহজনে যোৱা 1 জুন তাৰিখে এটা ব্যক্তিগত অনুষ্ঠানৰ উদ্বোধন কৰিবলৈ আহি জামুগুৰিহাটক হেয় কৰি যিখিনি বক্তব্য দিছিলে সেই বক্তব্যখিনিৰ বিৰোধিতা কৰি আমি তেখেতক 48 ঘণ্টা সময় দিছিলোঁ যে আপুনি 48 ঘণ্টাৰ ভিতৰত এই জামুগুৰিহাটক হেয় কৰা যি বক্তব্য দিছে সেই বক্তব্যখিনি উঠাই লওক আৰু জামুগুৰিহাটৰ ৰাইজৰ ওচৰত ক্ষমা বিচাৰক। এতিয়া 48 ঘণ্টা পাৰ হৈ গৈছে, তেতিয়ালৈকে তেখেতৰ কোনো মন্তব্য আমাৰ ইয়াত নাই, কিন্তু তেওঁ তেজপুৰতে সংবাদমেল পাতি এই কথাখিনি আকৌ তেওঁ এটা আমাৰ ওপৰত বেছিকৈহে দুখ জাপি দিছে। সেইদিনা জামুগুৰিহাটৰ যিকেইজন ভব্যগব্য ব্যক্তিয়ে তেখেতৰ সেই বক্তব্যৰ নিন্দা কৰিছিলে সেইকেইজনৰহে তেওঁ চৰিত্ৰ হনন কৰিবলৈ বিচাৰিছে। তেওঁ কৈছে তেওঁৰ হেনো কোনোবাই চৰিত্ৰ হনন কৰিবলৈ বিচাৰিছিলে, তেওঁৰ চৰিত্ৰ হনন কোনেও কৰিবলৈ বিচৰা নাছিলে। তেওঁৰ চৰিত্ৰৰ যিখিনি কালিমা আছিলে সেইখিনিহে আচলতে সংবাদমেলত প্ৰকাশ কৰা হৈছিলে। গতিকে তাত তেওঁ দুখ কৰি লাভ নাই, তেওঁ চৰিত্ৰ হনন কৰিছে বুলি কৰি লাভ নাই। কিন্তু তেওঁ এতিয়া আকৌ জামুগুৰিহাটৰ ৰাইজৰ ওচৰত ক্ষমা খোজাটো বাদেই তেওঁ জামুগুৰিহাটৰ ৰাইজৰ চৰিত্ৰ হনন কৰিবলৈ বিচাৰিছে। এইটোত অত্যন্ত আমি ক্ষোভিত হৈছোঁ আৰু তাৰ লগতে যিহেতু তেওঁক আমি 48 ঘণ্টা সময় দিছিলোঁ ক্ষমা খোজাৰ কাৰণে, তেওঁ যিহেতু ক্ষমা নুখুজিলে গতিকে আজি আমি আইনৰ কাষ চাপিছোঁ। সেয়েহে জামুগুৰি থানাত আহি আমি জামুগুৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক এজাহাৰ দিছোঁ। জামুগুৰিহাটৰ সমগ্ৰ জামুগুৰিহাটৰ সকলো সংগঠন ইয়াত আছে। তেওঁৰ বক্তব্য এটা শুনিবলৈ পাইছোঁ, সেইদিনা হেনো সংবাদমেলত একাংশহে আছিলে, বাকীসকল নাছিলে। তেওঁ জনা ভাল যে সংবাদমেলত একাংশই থাকে, গোটেই জামুগুৰিয়া ৰাইজ তালৈ আহিব নোৱাৰে, প্ৰয়োজন হ'লে জামুগুৰিয়া ৰাইজ আহিব। গতিকে আজি আমি অলপ দেখুৱাইছোঁ যে সিদিনাতকৈ আজি কিমান সংখ্যক, আজি প্ৰতিটো সংগঠন জামুগুৰিহাটৰ ইয়াত সংগঠনৰ সভাপতি সম্পাদক উপস্থিত আছে। এতিয়াৰ সময় নাই, আমি ইতিমধ্যে আইনৰ ওচৰলৈ দিলোঁ। আইনে ইয়াৰ ব্যৱস্থা কৰি উচিত তদন্ত কৰি আমাক যাতে উপযুক্ত ন্যায় দিয়ে তাৰ বাবে আমি প্ৰশাসনক টানি অনুৰোধ জনাইছোঁ। নদুৱাৰৰ পৰা ইনজামামুল হক ৰিপৰ্ট, এনি ভাৰত 24।